নমস্কাৰ। আমি আজি ইংলিছ ৱৰ্ড এনফ শব্দটোৰ ব্যৱহাৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। এনফ ENOUGH এনফ আমাৰ অসমীয়াত কোৱা হয় বেছি বা যথেষ্ট। মানে ইংৰাজী এনফ শব্দটোৰ আমাৰ অসমীয়া অৰ্থ হ'ল বেছি বুজায় বা যথেষ্ট বুজায়। এতিয়া এই এনফ শব্দটো কি ধৰণে ব্যৱহাৰ হয় আমি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সাধাৰণতে কাউণ্টেবলে হওক বা আনকাউণ্টেবলে হওক, কাউণ্টেবল এণ্ড আনকাউণ্টেবল প্লুৰেলৰ ক্ষেত্ৰত তাৰমানে প্লুৰেল নাউন, আনকাউণ্টেবল নাউন কিন্তু প্লুৰেল হ'ব লাগিব। প্লুৰেল মানে কাউণ্টেবলে হওক বা আনকাউণ্টেবল নাউনৰ প্লুৰেলৰ আগত বা পিছত, মানে যিটো আমাৰ আনকাউণ্টেবল বা কাউণ্টেবল নাউনটো থাকিব সেইটোৰ আগত নতুবা পিছত মানে এই এনফ শব্দটো ব্যৱহাৰ কৰা হয়। এটা উদাহৰণ দিলে আমি সহজে বুজিব পাৰিম। উদাহৰণস্বৰূপে মানে যেনে প্ৰথমতে কাউণ্টেবল নাউনৰ এটা উদাহৰণ দিব বিচাৰিছো। There are enough coconut coconut in the tree. There are enough a coconut মানে আমাৰ যিটো নাউন ৱাৰ্ড প্লুৰেল নাউন ৱাৰ্ড হিচাপত ব্যৱহাৰ কৰিছো, তাৰ আগত এনেকৈ এনাফ শব্দটো ইউজ কৰা হয়। নতুবা or there are coconut enough in the tree. আমাৰ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত আমি যেটো কোকোনাট আমি গণিব পাৰো, কোকোনাট শব্দটোৰ আগত এনেকৈ এনাফ শব্দটো আমি ইউজ কৰিছো। নতুবা আমি এই কোকোনাট মানে যিটো আমাৰ নাউন প্লুৰেল নাউন তাৰ পাছতো এনেধৰণে আমি এনাফ শব্দটো ইউজ কৰিব পাৰো। মানে দুয়োটাই কাৰেক্ট সেন্টেন্স। মানে এনাফ শব্দটো আমি আগতো ব্যৱহাৰ কৰিব পাৰো নাইবা পাছতো ব্যৱহাৰ কৰিব পাৰো। এইটো আমাৰ কাউণ্টেবল নাউন। এতিয়া যদি আমি এটা আনকাউণ্টেবল নাউন আমি উদাহৰণ হিচাপে দেখুৱাও, তেতিয়া আমাৰ আনকাউণ্টেবল নাউনৰ এনাফ ইউজটো ক্লিয়াৰ হৈ পৰিব। এতিয়া আনকাউণ্টেবল নাউন হিচাপত আমি উদাহৰণ দিব পাৰো। There is enough food for children. There is enough food. এইটো আমি আনকাউণ্টেবল নাউন ফুড আমি, আৰু এই ফুড আনকাউণ্টেবল নাউনৰ আগত আমি এনেধৰণে এনাফ আমি ইউজ কৰিব পাৰো। নতুবা or there is food enough for children. ঠিক এনেধৰণে আমি ফুড মানে আনকাউণ্টেবল নাউনটোৰ আগত তেনেকৈ এনাফ ইউজ কৰিব পাৰো, নাইবা ফুড আনকাউণ্টেবল নাউনৰ পাছতো এনেধৰণে এনাফটো আমি পাৰ্টটো ইউজ কৰিব পাৰো। মানে দুয়োটাই আমাৰ শুদ্ধ সেন্টেন্স। এনেধৰণে আমি এনাফ শব্দটো কাউণ্টেবল আৰু আনকাউণ্টেবল প্লুৰেল নাউনৰ ক্ষেত্ৰত আমি ইউজ কৰো। এতিয়া বেছ অৰ্থতো আমি এনাফ শব্দটো আমি ইউজ কৰো বা ইউজ কৰিব পাৰো। কিন্তু বেছ অৰ্থত আমি এনাফ শব্দটো যেতিয়া আমি ইউজ কৰো তেতিয়া হলে কি হ'ব, এনাফ সদায় এডজেক্টিভ অথবা আন এটা এডভাৰ্বৰ মানে পিছতহে বহে। মানে কি ক'ব গৈছো,
আমাৰ এনাফ শব্দটো বেছ অৰ্থটো ব্যৱহাৰ কৰিব পাৰি, কিন্তু ই কি হয় এডজেক্টিভ নাইবা আন এটা এডভাৰ্বৰ পিছতহে ই বহে, মানে কি হয় এডভাৰ্ব হিচাপত বহে। উদাহৰণ হিচাপত আমি দিব পাৰোঁ, যেনে she is weak. She is weak enough. She is weak enough to walk on the road. এই উইক, এই এনাফ শব্দটো আমাৰ উইক এডজেক্টিভটোৰ মানে পাছত বহি ই এডভাৰ্ব হিচাপত ই ব্যৱহাৰ হৈছে, আৰু এই এডজেক্টিভটোৰ পিছত ইউজ হৈছে। আন এটা আমি উদাহৰণ দিব পাৰোঁ, আমি এইবাৰ মানে ই হয়তো এডজেক্টিভৰ মানে কি হয় পিছত বহে, নতুবা এডভাৰ্বৰ পিছত বহে। এইটো আমি এডজেক্টিভৰ পিছত ব্যৱহাৰ কৰিলোঁ, এতিয়া এডভাৰ্বৰ পিছতো এনেধৰণে ব্যৱহাৰ হয়। যেনে হি কেন ড্ৰাইভহে দিলোঁ। হি কেন ড্ৰাইভ এ কাৰ well enough. ইয়াতে আমাৰ কি এনাফ শব্দটো আমাৰ ওয়েল এডভাৰ্বৰ মানে পিছত বহিছে, মানে ই এডভাৰ্ব হিচাপত ব্যৱহাৰ হয়, আৰু মানে হয় এডজেক্টিভৰ পিছত, নতুবা ই এডভাৰ্বৰ পিছতে ইউজ কৰা হয়। ঠিক এনেধৰণে আমাৰ এনাফ শব্দটো মানে যদি এডভাৰ্ব হিচাপে বহে বেছ অৰ্থ বুজাবলৈ, ই হয় এডজেক্টিভৰ পাছত নাইবা আন এটা এডভাৰ্বৰ পিছত এনেকে ইউজ কৰা হয়, নাইবা ফেয়াৰ এনাফ, ঠিক এনেধৰণে এডজেক্টিভ এটা ফেয়াৰ এনাফ এনেধৰণে আমি উদাহৰণ দিব পাৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালোঁ। মানে চেনেলটো একেবাৰে গ্ৰথ হোৱা নাই, গতিকে মোৰ ছাবস্ক্ৰাইব কৰি লাইক কৰি কমেণ্টছ বা শ্বেয়াৰ কৰি যে গ্ৰথ হোৱাত মোক সহায় কৰে। আজি আমি আলোচনা কৰিলোঁ এনাফ ৱাৰ্ডটোৰ ওপৰত। এনাফ ৱাৰ্ডটো আমাৰ অসমত বেছি বা যথেষ্ট ক্ষেত্ৰত ব্যৱহাৰ হয়। ই কাউণ্টেবল আৰু আনকাউণ্টেবল প্লুৰেল নাউনৰ মানে আগতো বহে পিছতো বহে, নতুবা ই বেছ অৰ্থ বুজালে ই কি কৰে এডভাৰ্ব হিচাপত বহে, কিন্তু এডভাৰ্ব হিচাপত বহিলেও ই কি কৰে হয় এটা এডজেক্টিভৰ পাছত নাইবা এটা এডভাৰ্বৰ পিছতহে ই এডভাৰ্ব হিচাপত ব্যৱহাৰ হয় বা ইউজ কৰা হয়। আজিলৈ ইমানেই।